Letter coding reasoning Assam competitive exam, all competitive exam. This question: if silver SILVER is code as ZXYBDQ, যদি হে এটা কি সুধিছে যে this question: if silver is code as ZXYBDQ and Kamal is code as LNCNY, then what will be the code for Bikash? যদি হে এই সিলভার এই আর্টিকেল কেটার যোগেদি বা এই আর্টিকেল কেটার দ্বারা আর্টিকেল কেটার কোড এইটো হয়, বুঝি পালা? এইটোর কোড যদি হে এইটো হয় আৰু এই কামালৰ কোড যদি হে এই LNCNY হয়, তেন্তে একই পদ্ধতিত এই বিকাশ BIKAS এই বিকাশৰ কোড কোনটো হ'ব এইটো সুধিছে। এই চাৰিটা অপচনৰ ভিতৰত এইটো একেবাৰে শর্ট সলিউশন। এইটো সলিউশনটো কি আপোনালোকক দেখুৱাই আছো। এইটো কি লিখিব লাগিব? এইটোৰ তলত এইটো লিখিব লাগিব আৰু এইটোৰ তলত এইটো লিখিব লাগিব, SILVER। এইটো লিখিলো। এইটোৰ তলত ঠিক এইকেইটা লিখিব লাগিব। এইটো লিখি আছো যে Z X তাৰপিছত Y V D আৰু Q, এইকেইটা হল। আৰু ঠিক একেই পদ্ধতিত এইটো লিখিব লাগিব KAMAL। এইটো লিখিলো। এইটোৰ তলত ঠিক এইটো লিখিব লাগিব LNCNY। এইটো লিখিলো। তাৰমানে এই এছৰ কোড এইটো হয়, জেড হয়, আইৰ কোড X হয়, এলৰ কোড Y হয়, বিৰ কোড B হয়, ইৰ কোড D হয়, আৰৰ কোড Q হয়। ঠিক একেই পদ্ধতিত এই বিকাশৰ কোড কোনটো হ'ব? এইকেইটা হল, এই এছৰ কোড এইটো হয়, আইৰ কোড X হয়, এলৰ কোড Y হয়, বিৰ কোড B হয়, ইৰ কোড D হয়, আৰৰ কোড Q হয়। ঠিক একেই পদ্ধতিত এইটো হৈছে। তেন্তে আমি এই বিকাশৰ কোডটো উলিয়াব লাগিব। বিকাশৰ কোডটো কোনটো হয় এইটো তোমালোকক দেখুৱাই আছো। এই বিকাশৰ কোডটো কোনটো হ'ব? ইয়াত বি লিখা আছে। এই বিৰ কোডটো এইটো বি হয়, এইটো বি হয়, কিন্তু এইটোৰ তলত ঠিক এইটো লিখিব লাগিব বি। আৰু ইয়াৰ পিছত আই আছে। আইৰ কোড কোনটো হ'ব? X হ'ব। ইয়াত X লিখি দিলো। তাৰপিছত কেৰ কোডটো কোনটো হ'ব? L। ইয়াত L টো লিখি দিলো। এৰ কোডটো কোনটো হ'ব? N টো ইয়াত লিখি দিলো। আৰু S টো বাকি থাকিল। S টো এইটো আছে, S ৰ কোড Z হয়, Z টো ইয়াত লিখি দিলো। তেন্তে এইটো হৈ গল। এইটো কোনটো অপশনত আছে? BXLNZ। কোনটো অপশনত আছে? BXL। L টো ইয়াত নাই, এইটো নহব, BXLNZ। অপশন C ইজ দা রাইট অ্যান্সার।